এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 25 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মাই স্কিম পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখন হ'ল আসাম আৰোগ্য নিধি আঁচনি। এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদনৰ পিছত কি লাভ হ'ব, সবিশেষ আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে অসম আৰোগ্য নিধি AAN আঁচনিখন শুভ আৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ। অসম চৰকাৰে বাৰ্ষিক আয় 5 লাখতকৈ কম BPL পৰিয়ালৰ সদস্যসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰ পিছত কৈছে আৰ্থিক সাহায্য। জীৱনলৈ ভাবুকি কঢ়িয়াই অনা ৰোগ আৰু প্ৰাকৃতিক আৰু মানৱ সৃষ্ট দুৰ্যোগৰ ফলত হোৱা আঘাত যেনে ঔদ্যোগিক, কৃষি, পথ, ৰেল দুৰ্ঘটনা, বিমান বিস্ফোৰণ আদিৰ দৰে সাধাৰণ আৰু বিশেষ চিকিৎসাৰ বাবে প্ৰদান কৰা সাহায্যৰ বাবে ঘোষণা কৰিছে এইখন আঁচনি। তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰ পিছত লিখা আছে ভাবুকিপূৰ্ণ ৰোগসমূহৰ ভিতৰত যেনে হৃদৰোগ আৰু হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, কৰ্কট ৰোগ, বৃক্ক আৰু প্ৰসৱৰ ৰোগ, অৰ্থপেডিক, থেলেচেমিয়া, হাৰ্ট আদি অন্তৰ্ভুক্ত। মজ্জা প্ৰতিস্থাপক, এইচ আৰু অস্ত্ৰোপচাৰৰ সৈতে দীৰ্ঘদিনীয়া মানসিক ৰোগ। তো এইবোৰ ৰোগত যিসকল দুখীয়া মানুহে ভুগি আছে সেইসকল দুখীয়া মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত কৈছে অসম চৰকাৰে অৱগত কৰা বাছনি সমিতিৰ দ্বাৰা হিতাধিকাৰীক নিৰ্বাচন কৰা হয়। AANৰ অধীনত ৰাজ্য চৰকাৰে অনুমোদিত ধনৰ 50% ভাৰত চৰকাৰে বৰঙণি হিচাপে আগবঢ়ায়। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে কিছুমান জটিল ৰোগৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰ্থিক সাহায্য। তেতিয়া আপোনালোকক জনাই আছোঁ কিমান টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো ইয়াতে কোৱা হৈছে এই আঁচনিৰ অধীনত সৰ্বোচ্চ 3 লাখ পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তো যিসকল দুখীয়া মানুহে এইখন আঁচনিত আবেদন কৰিব সেইসকল দুখীয়া মানুহক সৰ্বোচ্চ 3 লাখ টকা পৰ্যন্ত অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব। তাৰপিছত কৈছে এই আঁচনিৰ অধীনত যিকোনো গুৰুতৰ ৰোগ সামৰি ল'ব লাগে, যাৰ বাবে অস্ত্ৰোপচাৰ, ইমপ্লাণ্ট পদ্ধতিৰ যেনে বন মেৰু ট্ৰান্সপ্লাণ্ট, BMT বা গুৰুতৰ দুৰ্ঘটনাকে ধৰি আন যিকোনো জটিল ৰোগ। তো কোনো জটিল ৰোগত যদি আপোনালোকে আক্ৰান্ত হয় তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক জনাই আছোঁ আঁচনিখনত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 নম্বৰত কৈছে আবেদনকাৰী পৰিয়ালৰ আয় বছৰি 5 লাখ টকাতকৈ কম হ'ব লাগিব যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। 3 নম্বৰত কৈছে আঁচনিৰ অধীনত কভাৰেজৰ বাবে কোনো বয়সৰ সীমা নাথাকিব। 4 নম্বৰত কৈছে কোনো চৰকাৰী কৰ্মচাৰীসকলে এইখন আঁচনিত কৰিব নোৱাৰিব আবেদন। কোনো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এইখন আঁচনি নহয়। তাৰপিছত 5 নম্বৰত আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। তাৰপিছত 5 নম্বৰত কোৱা হৈছে যিকোনো চৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব পাৰিব। লগতে যিসমূহ প্ৰাইভেট চিকিৎসালয় চৰকাৰীভাৱে পঞ্জীয়নভুক্ত সেইসমূহ চিকিৎসালয়তো কিন্তু আপোনালোকে এইখন আঁচনিৰ জৰিয়তে কৰিব পাৰিব চিকিৎসা। লগতে অসম তথা ভাৰতৰ যিকোনো চিকিৎসালয়তে কিন্তু পঞ্জীয়নভুক্ত চিকিৎসালয়সকলত আপোনালোকে নিজ নিজৰ জটিল ৰোগৰ চিকিৎসা কৰিব পাৰিব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল দুখীয়া মানুহৰ কোনো গুৰুতৰ ৰোগ হৈছে সেইসকল দুখীয়া মানুহে যদি চৰকাৰৰ পৰা সাহায্য বিচাৰে তেন্তে এইখন আঁচনিত কৰিব পাৰে আবেদন।
তো আবেদনৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক জনাই দিছো। তো ইয়াতে প্ৰথমে কোৱা হৈছে ৰোগীৰ ফটো, 2 নম্বৰত কোৱা হৈছে ৰাজহ চক্ৰ বিষয়ৰ দ্বাৰা আয়ৰ প্ৰমাণপত্ৰৰ প্ৰমাণিত ফটোকপি, 3 নম্বৰত কোৱা হৈছে চিনাক্তকৰণৰ ঠিকনাৰ প্ৰমাণপত্ৰৰ ফটোকপি যেনে ভোটাৰ আইডি কাৰ্ড, ড্ৰাইভিং লাইসেন্স আদি। তাৰপিছত কোৱা হৈছে অৰিজিনেল বিল ভাউচাৰ ৰচিদ আদি। তাৰপিছত 5 নম্বৰত কোৱা হৈছে চিকিৎসা কৰা চিকিৎসক, চিকিৎসালয়ৰ দ্বাৰা প্ৰমাণিত হ'বলগীয়া চিকিৎসাৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব। 6 নম্বৰত কোৱা হৈছে ডিসচাৰ্জৰ সাৰাংশ, প্ৰেছক্ৰিপশ্যন আদিৰ প্ৰয়োজন হ'ব। 7 নম্বৰত কোৱা হৈছে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ ফটোকপি। 8 নম্বৰত কোৱা হৈছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা PMJAY স্বাস্থ্য কাৰ্ড যদি আছে তেন্তে সেইখন কাৰ্ডৰ ফটোকপিৰ প্ৰয়োজন হ'ব। তো সাধাৰণতে আবেদন কৰাৰ সময়ত এইবোৰ নথিপত্ৰ আপোনালোকে জমা দিব লাগিব। তো যিসকল BPL কেটেগৰীৰ দুখীয়া মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে অনলাইনতে কৰিব পাৰিব আবেদন। তো অনলাইনত কেনেকৈ আবেদন কৰিব পাৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম যে কেনেকৈ আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দিয়ে এইখন আঁচনিত আবেদন কৰিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছে আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল এখন বিশেষ আপডেট। অতি শীঘ্ৰে আপোনালোকে কৰিব লাগিব এইখন বিশেষ কাম। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অতি শীঘ্ৰে কৰিব লাগিব PM কিষাণ আঁচনিৰ লগত নিজৰ মোবাইল নম্বৰ লিংক। তো আপোনালোকে যদি মোবাইল নম্বৰ লিংক কৰা নাই তেন্তে এনেকৈ অতি শীঘ্ৰে কৰি লওক লিংক। তো মোবাইল নম্বৰ লিংক কৰাৰ কাৰণে আপোনালোকে নিজৰ মোবাইলত PM কিষাণৰ অফিচিয়েল ৱেবছাইটটো প্ৰথমে ওপেন কৰিব। ওপেন কৰাৰ পিছত ফাৰ্মাৰ কৰ্নাৰ অপশ্যনত যাব, তাৰপিছত আপডেট মোবাইল নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত তলত আপোনালোকে কেপচা ভৰাব লাগিব। কেপচা ভৰাই সাৰ্চ অপশ্যনত ক্লিক কৰিব। সাৰ্চ অপশ্যনত ক্লিক কৰি এডিট অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ মোবাইল নম্বৰটো ভৰাই আপডেট কৰিব লাগিব। তেনেকুৱাকৈ PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ PM কিষাণ আঁচনিৰ লগত মোবাইল নম্বৰ লিংক কৰিব লাগিব। তেতিয়া আপোনালোকক দিবলৈ লৈছে আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাৰ বাবে চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো আঁচনিখনৰ বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়াৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে লাখপতি দিদি আঁচনি। তো যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে লাখপতি দিদি আঁচনি। তো লাখপতি দিদি আঁচনিৰ অধীনত কি সুবিধা লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছো। তো ইয়াতে 1 নম্বৰত কৈছে এক্সেছ টু স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম। এইখন আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ স্কিলখন ডেভেলপ কৰিব পাৰিব। 2 নম্বৰত কৈছে এণ্টাৰপ্ৰেনাৰশ্বিপ অপৰচুনিটি। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে নিজা এখন কাৰ্যকলাপ বা নিজা এখন ব্যৱসায় সৃষ্টি কৰিব পাৰিব। 2 নম্বৰত কৈছে ফাইনেন্সিয়েল লিটাৰেচি ইনক্লুজন। তো আপোনালোকে নিজৰ ফাইনেন্স কেনেকৈ মেইনটেইন কৰিব লাগিব এইখন আঁচনিৰ জৰিয়তে শিকিব পাৰিব। 3 নম্বৰত কৈছে কমিউনিটি ছাপৰ্ট এণ্ড নেটৱৰ্কিং। তো আপোনালোকে নিজৰ ব্যৱসায়খন কেনেকৈ আগবঢ়াই যাব, কেনেকৈ নেটৱৰ্কিং কৰিব সকলোখিনি কিন্তু এইখন আঁচনিৰ জৰিয়তে আপোনালোকে শিক্ষা লাভ কৰিব পাৰিব। তো মুঠতে আত্মসহায়ক গোটৰ মহিলাসকলক ভাৰত চৰকাৰে নিজা কোনো ব্যৱসায়িক নিজা কোনো কৰ্ম কৰাৰ বাবে এইখন আঁচনিৰ জৰিয়তে আৰ্থিকভাৱে মানসিকভাৱে সকলো দিশতে সহায় কৰিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ইতিমধ্যে লাখপতি দিদি আঁচনিত আবেদন কৰিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাই কিন্তু ইতিমধ্যে নিজা এখন ব্যৱসায় আৰম্ভ কৰি লাখপতি হৈ গৈছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে আবেদন কৰা নাই
সেই সকল মহিলাই যদি আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগতে